হাই বন্ধুবান্ধীসকল, ওয়েলকাম জানাইছোঁ এলিমেডিচিন ইউটিউব চেনেললৈ। মই ফজলুল। বন্ধুবান্ধীসকল, মই আজিৰ এটা নতুন টপিক আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, প্ৰায়বোৰ মানুহৰ ক্ষেত্ৰত দৰকাৰী হয়, প্ৰয়োজন হয়। আজিৰ টপিকটো হ'ল মিয়াক্সন প্লাছ টেবলেট। মিয়াক্সন প্লাছ টেবলেট কি কি বেমাৰ হ'লে আমি খাব পাৰোঁ, বা কি কি বেমাৰ হ'লে ডক্টৰবিলাক প্ৰেছক্ৰিপশ্যন কৰে, বা ইয়াৰ খোৱাৰ নিয়ম কি, ইয়াৰ ছাইড ইফেক্ট কি, বা কি কি কম্পজিশ্যন বনোৱা হৈছে, কিমান দামত আমি পাম, সকলো তথ্য জানিবলৈ আমি চেষ্টা কৰিম। বন্ধুবান্ধীসকল, ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধুবান্ধীসকলে মোৰ ভিডিঅ'খন নতুন নতুন চাইছে, মোৰ চেনেলখন নতুন নতুন চাইছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব, কিয়নো নতুন নতুন ভিডিঅ' আপোনালোকে পাই যাব, নতুন নতুন মেডিচিনৰ বিষয়ে বা ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব। এইখিনি কৈ মই ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। বন্ধুবান্ধীসকল, মিয়াক্সন প্লাছ টেবলেট প্ৰথমে যেন কোনটো কোম্পানী বনাইছে, এইটো বায়ন প্ৰাইভেট লিমিটেড। এটা এটা ভাল কোম্পানী, পুৰণা কোম্পানী। ইয়াৰ প্ৰায়বোৰ মেডিচিন ৰিজাল্ট অত্যন্ত ভাল হয়। তাৰে মাজত মিয়াক্সন প্লাছ টেবলেটটো অত্যন্ত ভাল হয়, ডক্টৰবিলাক প্ৰেছক্ৰিপশ্যন কৰিয়ে থাকে বা পেচেণ্টবিলাক খাবলৈ দিয়ে থাকে। এতিয়া আমি জানিম কি কি কম্পজিশ্যন বনোৱা হৈছে। ইয়াতে কেইবাটা কম্পজিশ্যন দি আছে। ইয়াতে দি আছে মিথাইল কবলামাইন দি আছে 1500 mcg, আৰু বেনফোটামাইন দি আছে 100 mg, ফলিক এচিড দি আছে 5 mg, পাইৰিডক্সিন হাইড্ৰক্লৰাইড দি আছে 15 mg। এই চাৰিটা কম্পজিশ্যন মিহলাই বা মলিকুল মিহলাই এই টেবলেটটো বনোৱা হৈছে। বন্ধুবান্ধীসকল, এতিয়া আমি জানিম যে কি কি বেমাৰ হ'লে আমি এই টেবলেটটো আমি খাব পাৰোঁ বা ডক্টৰবিলাক প্ৰেছক্ৰিপশ্যন কৰে। বন্ধুবান্ধীসকল, এই মিয়াক্সন প্লাছ টেবলেট বিশেষকৈ যিবোৰ মানুহৰ অত্যন্ত শৰীৰত ভিটামিন কমি গৈছে বা শৰীৰত তেজৰ পৰিমাণ কমি গৈছে, অত্যন্ত থাকান হৈ আছে, অৰ্থাৎ কমজোৰ হৈ আছে, শৰীৰত শক্তি কমি গৈ আছে, লাহে লাহে কমজোৰ হৈ আছে, বা বিশেষকৈ যিবোৰ মানুহ অত্যন্ত দুৰ্বল হয়, লাহে লাহে নাৰ্ভবিলাক টানি থাকে বা নাৰ্ভবিলাক কমজোৰ হৈ আহে, ব্লাড চলাচল কৰাত অসুবিধা হৈ যায়, নাৰ্ভবিলাক ব্লক হৈ যায়, নাৰ্ভবিলাক ক'ৰবাত পাতল হৈ যায়, বা কেতিয়াবা দেখা যায় নাৰ্ভবিলাক অত্যন্ত কমজোৰ হোৱাৰ ফলত তাতে বিষ অনুভৱ হয় বা মাংসপেশীবিলাক বিষ অনুভৱ হয়। আৰু লগতে কিছুমান মানুহৰ দেখা যায় অত্যন্ত ভিটামিন কমি যোৱাৰ ফলত বা ভিটামিন D3 কমি যোৱাৰ ফলত বা নাৰ্ভৰ প্ৰব্লেম হোৱাৰ ফলত বিভিন্ন ঠাইত বিষ অনুভৱ হয়, গাঁঠিবিলাক বিষাই থাকে বা শৰীৰত মাংসপেশীবিলাক বিষাই থাকে বা শৰীৰত বিভিন্ন ঠাইত বিষ অনুভৱ হয়। তেতিয়া এই ডক্টৰবিলাকে মিয়াক্সন প্লাছ টেবলেটটো খাবলৈ দিয়ে। এই নাৰ্ভৰ ক্ষেত্ৰত অত্যন্ত ভাল কাম কৰে। বা ইয়াতে ভিটামিন B12 বা ভিটামিন B6 বুলি আমি ক'ব পাৰোঁ, এই দুটাও ইয়াতে দিয়া থাকে, এইটো আছে। গতিকে এই দুটা শৰীৰৰ ক্ষেত্ৰত অত্যন্ত ভাল কাম কৰে বা ভিটামিন বৰ বঢ়াই দিয়াত অত্যন্ত ভাল কাম কৰে। ভিটামিন অত্যন্ত প্ৰয়োজনীয় ভিটামিন হয় এই দুটা। বন্ধুবান্ধীসকল, এই টেবলেটটো কিছুমান মানুহৰ যেতিয়া অস্ত্ৰোপচাৰ কৰা হয়, অস্ত্ৰোপচাৰ কৰাৰ পিছত মানুহজন দুৰ্বল হৈ যায়, খাব নোৱাৰা হৈ যায়, খাবলৈ মন নাযায়, ওজনটো কমি যায়, সেই ক্ষেত্ৰতো ডক্টৰবিলাকে খাবলৈ দিয়ে। এই টেবলেটটো খালে মানুহজন লাহে লাহে সুস্থ হৈ আহে বা খোৱাৰ ইচ্ছা যায় বা খাব পৰা হৈ যায় বা মানুহজন সোনকালে খোজকাঢ়িব পৰা হৈ যায় বা অত্যন্ত শৰীৰত দৰকাৰী বা প্ৰয়োজন বা অত্যন্ত ভাল কাম কৰে। অৰ্থাৎ যদি আপোনাৰ গাটো অত্যন্ত কমজোৰ হৈ আছে বা ক'ৰবাত বিষ অনুভৱ হৈ আছে, নাৰ্ভৰ প্ৰব্লেম হৈ আছে বা ভিটামিন D3 কমি গৈছে বা কমি যোৱাৰ ফলত অত্যন্ত বিষ অনুভৱ হৈছে, সেই ক্ষেত্ৰতো আপুনি এই টেবলেটটো খাব পাৰে। লগতে যিবোৰ মানুহৰ কিছুমান মানুহ দেখা যায় বয়স বাঢ়ি যোৱাৰ পিছত 50+ হৈ যায়, বয়স বাঢ়ি যোৱাৰ পিছত মানুহজন কমজোৰ হৈ নাৰ্ভৰ প্ৰব্লেম দেখা যায় বা মানুহজন উঠিলে বহাত অসুবিধা হয় বা বহিলে উঠাত অসুবিধা হয়, বা তাত কঁকালবিলাক বিষ হৈ থাকে, হাতৰ গাঁঠিবিলাক বিষ হয়, শৰীৰত বিভিন্ন ঠাইত বিষ অনুভৱ হয় বা নাৰ্ভবিলাক টানি থাকে, জিনজিনাই থাকে, সেই ক্ষেত্ৰতো ডক্টৰবিলাকে এই মিয়াক্সন প্লাছ টেবলেটটো খাবলৈ দিয়ে বা ডক্টৰবিলাক খাবলৈ পৰামৰ্শ দিয়ে। বন্ধুবান্ধীসকল, এই মিয়াক্সন প্লাছ টেবলেটটো অত্যন্ত ভাল ৰেজাল্ট পোৱা যায়। গতিকে যদি আপোনালোকে এনেকুৱা প্ৰব্লেম পাই আছে, নিশ্চয় আপোনালোকে মিয়াক্সন প্লাছ টেবলেটটো আপোনালোকে খাব পাৰে। খোৱাৰ আগত এবাৰ ডক্টৰৰ পৰামৰ্শ নিশ্চয় লৈ তাৰপিছত আপোনালোকে খাব। বন্ধুবান্ধীসকল, এই টেবলেটটো আৰু যদি যিবোৰ মানুহৰ হিমোগ্ল'বিন কমি গৈছে, সেইবোৰ মানুহেও এই টেবলেটটো খাব পাৰে বা তেজৰ পৰিমাণটো কমি গৈছে, সেইবোৰ মানুহেও
এই টেবলেটটো খাব পাৰে যেহেতু ইয়াতে ফলিক এসিড দিয়া আছে গতিকে এই টেবলেটটো আপোনালোকে তেজ কমি গ'লে এই টেবলেটটো খাব পাৰে এই ক্ষেত্ৰত আপোনালোকে খাওক বা অতি সোনকালে আপোনালোকে ৰিজাল্ট ভাল পাব বন্ধুবান্ধৱীসকল এতিয়া আমি জানিম এই টেবলেটটো আমি কেনেদৰে খাম বন্ধুবান্ধৱীসকল আচলতে এই টেবলেটবিলাক বা যিকোনো ধৰণৰ ঔষধ মানুহজনৰ বয়স বা তাৰ বেমাৰৰ ওপৰত ডিপেণ্ড কৰি খাবলৈ দিয়া হয় আসলতে এই টেবলেট বিশেষকৈ এই টেবলেটটো ৰাতি এটাকে খোৱাৰ সময়ত খাবলৈ দিয়ে আৰু যিবিলাকৰ বেছি প্ৰব্লেম হয় কেতিয়াবা ডক্টৰে এটাৰ পৰা দুটাকে টেবলেট খাবলৈ দিয়ে কিন্তু এইটো ডিপেণ্ড কৰিব তাৰ বেমাৰৰ ওপৰত ভিত্তি কৰি গতিকে আপোনালোকে যদি এই টেবলেটটো খায় বিশেষকৈ এক টাইমে খাব ৰাতি খোৱাৰ পিছত বন্ধুবান্ধৱীসকল এতিয়া আমি জানিম এই টেবলেটটো খোৱাৰ পিছত কিবা সাইড ইফেক্ট আছে নেকি এই টেবলেটটো এনেকুৱা ধৰণৰ সাইড ইফেক্ট দেখা নাযায় বা পোৱা নাযায় তথাপি এই টেবলেটটো খোৱাৰ ফলত যদি আপোনাৰ গাত এলাৰ্জেটিক প্ৰব্লেম পায় বা খোৱাৰ লগে লগে ডিচেণ্ট্ৰি হৈ যায় পেটখন ফুলি যায় বা বমি ভাৱ হয় এনেকুৱা যদি প্ৰব্লেম পায় তেনেহ'লে খোৱাটো বন্ধ কৰি দিব বন্ধ কৰি ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে কণ্টিনিউ কৰিব বন্ধুবান্ধৱীসকল এতিয়া আমি জানিম এই টেবলেটটো আমি কিমান দামত পাম এই টেবলেটটো ম্যাক্সন প্লাস টেবলেটটো ধুনীয়া পেকেজিঙত আহে এনেকুৱা 10টা টেবলেট থাকে এটা ষ্টেপত 10টা টেবলেটৰ দাম আহিব 246 অৰ্থাৎ 246 টকাত আপুনি পাই যাব 246ত এই টেবলেটটো আপুনি পাই যাব এইটো বনোৱা হৈছে সেপ্টেম্বৰ 2024 আৰু এক্সপায়াৰ ডেটটো হ'ল ফেব্ৰুৱাৰী 2026 বন্ধুবান্ধৱীসকল যিকোনো ধৰণৰ মেডিচিন লোৱাৰ আগত এক্সপায়াৰ ডেটটো ভালকৈ চাই ল'ব বা ভালদৰে চাই তাৰপিছত আপোনালোকে খাব কিন্তু কেতিয়াবা ফাৰ্মাচিষ্টৰ ভুলতে হওক বা আপোনাৰ ভুলতে হওক এক্সপায়াৰ হৈ যায় মেডিচিন খোৱাৰ ফলত বিভিন্ন ধৰণৰ সমস্যা দেখা যায় বিভিন্ন ধৰণৰ সমস্যা পোৱা যায় গতিকে খোৱাৰ আগতে এবাৰ নিশ্চয় আপোনালোকে ভালদৰে চাই ল'ব বন্ধুবান্ধৱীসকল আজি আমি ম্যাক্সন প্লাস টেবলেটৰ বিষয়ে আমি ৰিভিউ কৰিলোঁ ইয়াৰ বিষয়ে আমি জানিলোঁ ইয়াৰ বিষয়ে যদি কিবা জানিবলগীয়া আছে নিশ্চয় আপোনালোকে কমেণ্টছ বক্সত কমেণ্টছ কৰিব লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে এই টেবলেটটো খাই যদি আপুনি উপকাৰ পাইছে ভাল পাইছে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এইখিনি কৈ মই আজি ভিডিঅ'টো শেষ কৰিছোঁ থেংক ইউ ধন্যবাদ